এইটো যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত আমি যদি চৰ্চা কৰি থাকিব পাৰো এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ বয়সত জন্মদাতা পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ কোনো জীৱ ইয়ালৈকে আহিব নোৱাৰিব ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য ভাগৱত ভক্তি ধৰ্ম ভক্তি মানে পোহৰ য'ত ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব এই ঠাইলৈ কোনো বেয়া জীৱ ইয়ালৈকে আহিব নোৱাৰিব আৰু সকল শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা এই নামঘৰত গীত বাদ্য নৃত্য পৰিৱেশনৰ জৰিয়তে প্ৰদৰ্শন কৰিব তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হ'ব খৰচ কৰা পইচাটো ব্যৰ্থ হৈ নাযায় এগুণ লগালে অনন্ত গুণ দিব আপুনি দুহাতে দিব ভগৱানে চাৰি হাতে দিব কিমান চপাবা তুমি এগুণ দিবা মই অনন্ত গুণ দিম তুমি কিমান চপাবা আৰু মই যদি তোমাক ক্ষুব্ধ হৈ চাৰি হাতে লৈ যাওঁ তুমি কিমান ৰাখিবা থাকিব কাৰণে মৰম স্নেহৰ মাজত জীয়াই থাকিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব ভাগৱত নুশুনা মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব মৰম স্নেহৰ মাজত থাকিব নোৱাৰিব গতিকে ভাগৱতে আমাক সেই বস্তু জগাই ভাগৱত চৰ্চা এই অঞ্চলত বিভিন্ন নামঘৰত সমূহীয়াভাৱে অনুষ্ঠিত কৰি আহিছে আৰু এই ভাগ নামঘৰৰ লগত জড়িত ৰাইজে এইবাৰে প্ৰথম বছৰৰ কাৰণে এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এইটো আটাইতকৈ প্ৰশংসনীয় কাৰ্যসূচী হৈছে যদিও আপোনালোকে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছো বুলি ভাবিছে আচলতে আমাৰ বেদৰ মতে ভাগৱতৰ দৰ্শন মতে আপোনালোকৰ ৰাইজে এই তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছিল মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম এইটো আচলতে আমাৰ এটা যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ গতিকে এই অনুষ্ঠান আপোনালোকে যদি জীয়াই থকালৈকে অব্যাহত ৰাখিব পাৰে প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে এইখন নামঘৰৰ লগত জড়িত ৰাইজক উঠি অহা প্ৰজন্মক যদি আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি শ্ৰৱণ কৰাব পাৰে তেতিয়াহ'লে এইখন গাঁৱৰ সকলো জীৱ পৰীক্ষিতৰ দৰে পৰম গতি লাভ কৰিব পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ পিছত গতি পালে আমাৰ ল'ৰা ছোৱালী বা আমি নাপাম কিয় এই ধাৰণা আপোনালোকে কৰিব লাগিব আৰু এইটো আপোনালোকৰ আশে পাশে বহুত আপোনালোকতকৈ ধনী গাঁও শিক্ষিত গাঁও থাকিব পাৰে কিন্তু এনেকুৱা জগতৰ কল্যাণমূলক কাৰ্যসূচী সকলোৱে কৰিব নোৱাৰিবও পাৰে যেতিয়ালৈকে কথাটো ভবা নাযায় আপোনালোকে তিনিদিনীয়া কাৰ্যসূচীৰে পাতিম বুলি ভবাৰ কাৰণে আজি এই অনুষ্ঠান পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত হৈছে ই অকল বাউলী মৈদামৰ গাঁওখনকেই নহয় মাইক্ৰফোনৰ যোগেদি এই তিনিটা দিনত ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গতি কৰিব সিমান দূৰলৈকে আপোনাৰ একজনে যদি নাম ওচৰৈ শুনে মানে পাপ হবাৰো হৰৈ এই অঞ্চললৈ যিমান দূৰলৈকে ইয়াৰ প্ৰতিধ্বনি যাব সিমান দূৰলৈকে পাপ বিমোচন হৈ যাব আৰু জগত প্ৰদূষণ হৈ যাব মানুহটো দূৰৰ কথা মূৰৰ ভক্ত জৈত্ৰ থাকে উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ অত্যাচুৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো এই তিনিটা দিনৰ কাৰ্যসূচীৰে জীৱক উদ্ধাৰ কৰিব গতিকে এয়া আপোনালোকৰ ওপৰত ভগৱানৰ কৃপা যে বহুত ধন ধান থাকিলেও বিদ্যা থাকিলেও ভগৱানৰ ভক্তি কাৰ্য সকলোৱে কৰিব নোৱাৰে বুলি ভাগৱতত উল্লেখ আছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ তাত যেবে মূৰ দায়া হৈল জাকপ্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি আপোনালোকৰ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণে আপোনালোকে এনেকুৱা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে এয়া ভাগৱতৰ অভিমত মই আহ্বান জনাম যে আপোনালোক জীয়াই থকালৈকে এই গাঁও এই নামঘৰ থকালৈকে আপোনালোকে এই আঁচনি নেৰিব
এই আঁচনিৰ জৰিয়তে আমাৰ সকলো জীৱ সংশোধন হৈ যাব এইটো যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত আমি যদি চৰ্চা কৰি থাকিব পাৰো এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ বয়সত জন্মদাতা পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ কোনো জীৱ ইয়ালৈকে আহিব নোৱাৰিব পৰিয়ালত সমাজত পৰিৱেশত ইজনৰ প্ৰতি সিজনৰ ঈৰ্ষা হিংসা থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য ভাগৱত ভক্তি ধৰ্ম ভক্তি মানে পোহৰ য'ত ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব এই ঠাইলৈ কোনো বেয়া জীৱ ইয়ালৈকে আহিব নোৱাৰিব আৰু ইতিমধ্যে যদি আহিছে ভাগৱত শুনাৰ লগে লগে ই সংস্কাৰ হৈ যাব আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত ভাগৱত শুনিলে সতী সন্তান নোহোৱা মাইকী মানুহৰ সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব দুৰ্জন সজন হুৱে দুখী ধনৱন্ত দুষ্ট মানুহ ভাল হৈ যাব আৰু দুখীয়া মানুহ ধনী হৈ যাব এয়াই ভাগৱতৰ মাহাত্ম্য ভাগৱতত উল্লেখ কৰি থোৱা আছে গতিকে আপোনালোকে আজি ক'ৰ পৰা আৰম্ভ কৰিছে মই নাজানো এতিয়া জ্ঞাত হ'ব গতিকে মই আশা ৰাখিম আপোনালোকে যাতে অনাগত বৰ্ষৰ পৰা প্ৰথম স্কন্ধৰ পৰা যাতে দ্বাদশ স্কন্ধ পৰ্যন্ত শেষ নোহোৱা পৰ্যন্ত আপোনালোকৰ পৰিচালনা সমিতি সম্পাদকে তাক নোট ডাউন কৰি ৰাখিব পৰৱৰ্তী বৰ্ষত সেই ঠাইৰ পৰা আকৌ পুনৰ আৰম্ভ কৰি যদি ব্যাখ্যামূলকভাৱে উঠি অহা প্ৰজন্মক যদি শুনাব পাৰে সব জীৱ সংস্কাৰ হৈ যাব এই বিষয়ে মই পৰৱৰ্তী আলোচনা চক্ৰত দাঙি ধৰিম গতিকে আপোনালোকৰ এই কলি যুগৰ যুগ সাপেক্ষ কৰ্ম আঁচনি লৈ নিজৰ লগতে উঠি অহা প্ৰজন্ম সমাজখনক আৰু এই অঞ্চলটোক আপোনালোকে প্ৰদূষণ মুক্ত কৰি বিশ্ব শান্তি প্ৰতিষ্ঠাৰ যি কৰ্ম আঁচনি লৈছে আপোনালোকক ঈশ্বৰে শক্তি দিয়ক সৎ মনোবল দিয়ক যাতে অনাগত কালতো আপোনালোকে এই আঁচনি অব্যাহত ৰাখি মৰিও অমৰ হৈ থাকিব আপোনালোক যিসকলে এই কৰ্ম আঁচনি অব্যাহত ৰাখিব তেওঁলোকে আধ্যাত্মিক আৰু বাহ্যিকভাৱে মৰিও অমৰ হৈ থাকিব আমাৰ একাদশ স্কন্ধ ভাগৱতত দেখাইছে যে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা বাপ বৈষ্ণৱকো আমি লগ পাইছো কিন্তু আমাৰ গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন ভাগৱতৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহব বাউলী মৈদাম গাঁৱত জন্মগ্ৰহণ কৰি আপুনি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে দল সমাজৰ কাৰণে দহৰ উপকাৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল এই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ ইয়ে আপোনালোকক চিৰজীৱিত কৰি ৰাখিব আজি শংকৰ মাধৱ আমাৰ মাজত ভাৱে নাই মহাত্মা গান্ধী নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই বিষ্ণু ৰাভা নাই সুধাকণ্ঠ ভূপেন হাজৰিকা নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে এৰি যোৱা আদৰ্শই আজি তেওঁলোকক চিৰসজীৱ কৰি ৰাখিছে লগতে এইটো এটা বৰ প্ৰশংসনীয় বেদৰ উপযোগী কাৰ্যসূচী হাতত লৈছে যে আমাৰ বেদত উল্লেখ আছে আমাৰ মহাপুৰুষ গুৰুজনাৰ মহান অৱদান নামঘৰত যদি সেইখন গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ এখন নাটকো যদি প্ৰশিক্ষণ প্ৰাপ্ত হৈ এই নামঘৰত গুণলীলা প্ৰদৰ্শন কৰিব পাৰে তেতিয়াহ'লে সেই প্ৰদৰ্শন কৰা শিল্পীসকলৰ কি লাভ হ'ব আমাৰ বেদত উল্লেখ আছে কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈষ যিসকল শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা এই নামঘৰত গীত বাদ্য নৃত্য পৰিৱেশনৰ জৰিয়তে প্ৰদৰ্শন কৰিব
তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হ'ব আৰু যিসকল দৰ্শকে আহি শ্ৰোতা মণ্ডলী আহি নামঘৰত বহি সেই গুণলীলা চাব আৰু শুনিব গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈক্যৰ ওপৰে সংস্থিতা সেই জীৱবিলাকক ভগৱানে তলৈক্যৰ ওপৰত অৱস্থান কৰিব অৰ্থাৎ বৈকুণ্ঠলৈ লৈ যাব গতিকে আপোনালোকে শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা অভিনয় চাবলৈ 10 বন কাটি কৰি হলেও আহিব লাভ হ'ব দেই মনত ৰাখিব এই কথা আপোনালোকক অৱগত কৰিলো কাৰণে যদি আগবঢ়াই দেখাত খৰচ হ'ব কিন্তু বহুত চলতে জমা হ'ব যিমানে কৃষ্ণক দিয়ে এহিকে অক্ষয় ইহাক নিবাক একো জনে নপাৰে তাৰমানে তেখেতে দেখাত খৰচ কৰিলে কিন্তু এই জন্মত জমা কৰিলে ভগৱানে কৈছে এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুধ হবে ধন সাঞ্চিত হয় মোৰ কাৰণে যদি এগুণ লগাই মই অনন্ত গুণ দি দিম মই ভকতৰ ধাৰ নাখাওঁ তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে দ্ৰৌপদীয়ে মানে ভগৱানৰ 16,108 গৰাকী ভাৰ্যা নিজৰ 8 গৰাকী সবতকে ধুনীয়া এই 8 গৰাকী হে তাৰে আজি ভাগৱত চলি আছে নেকি এই 8 অষ্টমহিষী তেওঁ আন সকলোতকৈ বেছি ভাল পায় তাতোতকৈ বেছি ভাল পায় দ্ৰৌপদীক এই কথাটো 8 গৰাকী জানি মনতে খুব আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোতে ভগৱানে আকৌ দ্ৰৌপদীকো ভাল পায় কিন্তু আপুনি কি ভাবে ভগৱানে সব জানে সব আমাৰ হৃদয়তে ভগৱান আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তেওঁ আমাৰ সকলোৰে হৃদয়ত আছে আপুনি কি ভাবে কি কৰে সব জানে তেওঁ 8 গৰাকীয়ে মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো বাস্তৱ উদাহৰণৰ দ্বাৰা যদি মই দেখুৱাই নিদিওঁ এওঁলোকে অনাগত দিনত মোৰ ওপৰত এই খুঁতটো ৰাখিবই সেইকাৰণে তেওঁ তাৎক্ষণিকভাৱে কৰ্মসূচী আৰম্ভ কৰি মানে অষ্ট পৰিচালনা কৰি আছে দ্ৰৌপদীক আমন্ত্ৰণ জনাইছে অষ্ট পৰিচালনা কৰি থাকোতে অষ্ট লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে 8 গৰাকীয়ে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি কাটি তেজ ওলোৱা দেখি অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ আঙুলি বান্ধি তেজ ৰাখি দিলে 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধিলে ভালেতো এওঁক ভাল পায় সেইদিনাহে গম পাইছে যে কৃষ্ণই আচলতে দ্ৰৌপদীক কিয় ভাল পায় দৈহিকভাৱে নহয় ভক্তিত ভাল পায় গতিকে তেওঁলোক সংস্কাৰ হৈ গল কিন্তু ভকতৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ আদৰ্শ এৰি থৈ গৈছে কোনদিনা যিদিনা ৰজস্বলা অৱস্থাত ৰাজসভাত দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছিল দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয় এই বিশ্বাস আমাক লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ শাস্ত্ৰীয় কথাবিলাক আমি আপোনালোকে আজি এই 3টা দিনত যিখিনি শুনিব সব বিশ্বাস কৰি ল'ব আমাৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে Religion is not really what is grasped by brain but by heart. ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধি বস্তু উপলব্ধিয়ে সংস্কাৰ আনে গতিকে দ্ৰৌপদীক যেতিয়া দিয়ে আমাকো দিব অনাগত দিনত আৰ্জিত অৰ্থ তেওঁৰ কামত আপোনালোকে দিল খুচিকে অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি উপাৰ্জন কৰা ধনেৰে যদি ঈশ্বৰৰ সেৱা কৰ্মত ব্যৱহাৰ নকৰো হে ধনৰ কোনো মূল্য নাই কিয়নো দুখ কৰি ধন ধান আৰ্জে যত মানে কৃষ্ণে এৰে যদি তাক খাইবে আনে আপুনি বহুত টকা ব্যৱসায় কৰি চাকৰি কৰি সংগ্ৰহ কৰি পাছবুকত একদম ফিক্সড ডিপোজিট কৰি থৈ দিছে
কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ গুচি যাব আপোনাৰ ফিক্স ডিপজিটৰ টকাটো আপুনি ভোগ কৰিবলৈ নাপায় নমিনিয়ে উলিয়াই খাই থাকিব আপুনি খাব নাপায় সেইকাৰণে কৈছে নিজ হস্তে আৰ্জিত যি উপজগন্নাথ কিছু ব্যয় কৰি উপ হৰিৰ সেৱা এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে জীয়াই থাকোতে কিবা এটা অংশ ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব যিবা কিছু আছে ধন তেজা তাৰ মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে তেবেহে ভগতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে এই তিনিটা দিনৰ কাৰ্যসূচীৰ কাৰণে আপোনালোকে যি দান বৰঙণি দিছে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কায়িক মানসিক বৌদ্ধিকভাৱে ইয়াক স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য এনেকুৱা সৎ কামৰ আদৰ্শই ভাগৱতে দি আছে এই ভাগৱতত জীৱন শৈলীৰ গোটেই নিদৰ্শন আপোনালোকে পাব মাত্ৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত যাতে জীয়াই থকা কালত এইখন গাঁৱৰ জীৱবিলাকে যাতে শুনাৰ সৌভাগ্য ল'ব পাৰে তাৰ বাবে এনেকুৱা অনুষ্ঠানৰ প্ৰতি আপোনালোকে কায়িক মানসিক বৌদ্ধিক আৰ্থিক যি আছে ইয়াক কৰি অনুষ্ঠান পাতি থাকিব জীৱনৰ মংগল হ'ব মানে এবেকে ভকতি বাঢ়ে ভক্তি বাঢ়ি যাব মাধৱত প্ৰেম চৰে ঈশ্বৰৰ প্ৰতি প্ৰেম বাঢ়ি যাব তেবে ধন নাযায় তাৰ ব্যৰ্থে আৰু এই ভগৱানৰ কামত খৰচ কৰা পইচাটো ব্যৰ্থ হৈ নাযায় এগুণ লগালে অনন্ত গুণ দিব আপুনি দুহাতে দিব ভগৱানে চাৰি হাতে দিব কিমান চপাবা তুমি এগুণ দিবা মই অনন্ত গুণ দিম তুমি কিমান চপাবা আৰু মই যদি তোমাক ক্ষুব্ধ হৈ চাৰি হাতে লৈ যাওঁ তুমি কিমান ৰাখিবা নোৱাৰিব ৰাখিব ভগৱানে চাৰি হাতে নিলে আপুনি দুহাতে ৰাখিব নোৱাৰিব গতিকে এই কথা ভাগৱতে আমাক সিদ্ধান্ত দি আছে ভাগৱতে জীৱন শৈলীৰ কথা কৈ আছে আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জীয়াই থকা কেইদিন পৰিয়ালত সমাজত সমীপত আনন্দৰে জীয়াই থাকিব লাগিব জীয়াই থাকিবৰ কাৰণে একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে মৰম স্নেহৰ মাজত জীয়াই থাকিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব ভাগৱত নুশুনা মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব মৰম স্নেহৰ মাজত থাকিব নোৱাৰিব গতিকে ভাগৱতে আমাক সেই বস্তু জগাই দিব এই কথা আপোনালোকলৈ আহ্বান জনাই মোৰ দুআষাৰি মানতে মই আকৌ অকণমান আপোনাক